Hello students, তোমালোকক অন্য এটি 5 MCQs in 5 minutes or video লৈ স্বাগতম জনাইছো। আজি হ'ব part 5 আৰু part 5 ত আমি কি কৰিম? Question number 21 to question number 25 ৰ লৈকে 5টা question 5 মিনিটত solve কৰিবৰ বাবে চেষ্টা কৰিম। তেতিয়া হলে আমি ভিডিওটোলৈ আগবাঢ়ো। এতিয়া আহিলো আমি question number 21 টোলৈ। Question number 21 ত তোমালোকক দিয়া আছে যদি -5 to the power x plus 1 into -5 to the power x is equal to -5 to the power 9 হয় তেন্তে আমাক কি কৈছে x ৰ মান কিমান হ'ব সুধিছে। এতিয়া ইয়াতে যদি তোমালোকে লক্ষ্য কৰা তেতিয়া দেখিবা যে ইয়াতে যোন দুটা মূল সংখ্যা আছে -5 সেই মূল সংখ্যা দুটা সমান আছে। সেইবাবে আমি কি লিখিব পাৰো -5 আৰু ওপৰত আমি কি লিখিব পাৰো ঘাত দুটা আমি যোগ কৰি দিব পাৰো x plus 1 plus x কাৰণ আমি পাইছিলো a to the power x into a to the power y is equal to what a to the power x plus y যেহেতু ইয়াৰ মূল দুটা একে আছে তেতিয়া আমি কি কৰিব পাৰো ওপৰৰ ঘাত দুটা আমি যোগ কৰি দিব পাৰো। সেইবাবে এফালে কি হ'ব -5 to the power 9 যেহেতু এফালেও -5 আছে এফালেও -5 আছে তেতিয়া হলে আমি কি কৰিব পাৰো ওপৰৰ ঘাত দুটাক আমি সমান হিচাপে ধৰিব পাৰো। তাৰ মানে x plus 1 plus x is equal to 9 তাৰ মানে কি হৈ যাব twice x plus 1 is equal to 9 তাৰ মানে twice x is equal to 8 তাৰ মানে x is equal to 4 আৰু x is equal to 4 কোনটো অপচনত আছে অপচন নম্বৰ 1 ত আছে। এতিয়া আহিলো আমি question number 22 লৈ। question number 22 ত সুধিছে তলৰ কোনবোৰ সংখ্যা প্ৰামাণিক ৰূপত বা ষ্টেণ্ডাৰ্ড ফৰ্মত আছে। এতিয়া কোনোবা এটা সংখ্যা ষ্টেণ্ডাৰ্ড ফৰ্মত থাকিবলৈ কেনেকৈ থাকিব লাগে আমি জানো যে যেতিয়া এটা সংখ্যা ষ্টেণ্ডাৰ্ড ফৰ্মত থাকে বা প্ৰামাণিক ৰূপত থাকে তেতিয়া সেই সংখ্যাটো কেনেকৈ থাকে a into 10 to the power n হিচাপে থাকে য'ত a টো কি হ'ব লাগিব সদায় 1ৰ সমান বা 1তকৈ ডাঙৰ হ'ব লাগিব আৰু সদায় 10তকৈ সৰু হ'ব লাগিব আৰু ইয়াতে n টো সদায় কি হ'ব লাগিব এটা অখণ্ড সংখ্যা হ'ব লাগিব বা অখণ্ড সংখ্যা বা ইন্টিজাৰ্স হ'ব লাগিব ইন্টিজাৰ্স। এতিয়া অপচন নম্বৰ 1 টো যদি আমি চাওঁ তেতিয়া আমি দেখিম যে এটো কেনেকৈ আছে a into 10 to the power n হিচাপে আছে আৰু ইয়াতে a টো কি আছে 1.1 মানে a টো 1তকৈ ডাঙৰ আৰু 10তকৈ সৰু এটো কন্ডিশন ফুলফিল কৰিছে আৰু n ৰ ঠাইত এটা ইন্টিজাৰ আছে তাৰ মানে আমাৰ 1 টো কি হৈ আছে ষ্টেণ্ডাৰ্ড ফৰ্মত আছে। এতিয়া 2 নম্বৰটো যদি চাওঁ হেতু আমি দেখিম যে হেতুটো আছে a into 10 to the power n ফৰ্মত আছে ইয়াতো a টো 1তকৈ ডাঙৰ আৰু 10তকৈ সৰু আৰু n ৰ ভ্যালু 9 যোনটো এটা অখণ্ড সংখ্যা। কিন্তু অপচন নম্বৰ 3 টো জানো a into 10 to the power n ফৰ্মত আছে নাই সেইবাবে আমাৰ অপচন 3 টো নহব আৰু অপচন 4 টো আমি যদি চাওঁ কি আছে অপচন 4 ত 1.1 into 10 to the power √2 ইয়াতে 1.1 টো a হৈ আছে যোনটো 1তকৈ ডাঙৰ বা আৰু 10তকৈ সৰু এটো ঠিকে আছে কিন্তু ইয়াতে n ৰ ভ্যালু কি আছে √2 আছে √2 টো জানো এটা অখণ্ড সংখ্যা হয় নহয় সেইবাবে আমাৰ অপচন 4 টো কি হ'ব ষ্টেণ্ডাৰ্ড ফৰ্মত নাই আৰু সেইবাবে আমাৰ অপচন নম্বৰ C টো হ'ব শুদ্ধ উত্তৰ। এতিয়া আহিলো আমি question number 23 লৈ। question number 23 ত কি দিয়া আছে p q আৰু r ৰ আমাৰ মৌলিক উৎপাদীকৰণ দিয়া আছে। p ৰ মৌলিক উৎপাদীকৰণ কি দিয়া আছে 2 to the power 3 into 3 q ৰ মৌলিক উৎপাদীকৰণ দিয়া আছে 2 into 3 into 5 আৰু r ৰ মৌলিক উৎপাদীকৰণ দিয়া আছে 3 to the power n into 5 আৰু এটা আমাক দিয়া আছে কি LCM of মানে লসাগু p q r ৰ লসাগু আমাক কি দিয়া আছে 2 to the power 3 into 3 to the power 2 into 5 এতিয়া আমাক সুধিছে যে n ৰ মানটো কিমান হ'ব। আমি জানো যে আমি লসাগু কেনেকৈ উলিয়াও লসাগু বা লঘিষ্ঠ সাধাৰণ গুণিতক বা LCM ৰ মানটো আমি কেনেকৈ উলিয়াও এই তিনিটা মৌলিক উৎপাদীকৰণৰ ভিতৰত আমি সৰ্বোচ্চ ঘাতবোৰ পূৰণ কৰি পেলাই আমি LCM উলিয়াও। ঠিক তেনেদৰে ইয়াতে আমি দুই সৰ্বোচ্চ ঘাত কি পাইছো ইয়াতে আছে 2 to the power 1 আৰু ইয়াতে আছে 2 to the power 3 মানে 2ৰ সৰ্বোচ্চ ঘাত আমি কিমান পালো 2 to the power 3 ইনটু 3 সৰ্বোচ্চ ঘাত আমি কিমান পালো আমি হেতু নাজানো কাৰণ এই n ৰ মানটো যেহেতু আমি নাজানো সেইবাবে আমি 3ৰ সৰ্বোচ্চ ঘাতটো কিমান হ'ব হেতু আমি ক'ব নোৱাৰিম সেইবাবে আমি ইয়াক 3 to the power n বুলিয়ে ললো ইনটু 5ৰ সৰ্বোচ্চ ঘাত কিমান আছে ইয়াত কি আছে 5 to the power 0 এটো আছে 5 to the power 1 আৰু ইয়াতো আছে 5 to the power 1 মানে আমাৰ 5ৰ সৰ্বোচ্চ ঘাত কিমান আছে 1 আছে। এতিয়া আমাক প্ৰশ্নত LCM কিমান দিয়া আছে 2 to the power 3 দিয়া আছে ইনটু 3 to the power 2 দিয়া আছে ইনটু 5 দিয়া আছে। এতিয়া আমি এই দুটা যদি তুলনা কৰো তেতিয়া আমি গম পাম যে n ৰ ঘাত কিমান 2 তাৰ মানে আমি শুদ্ধ উত্তৰ কোনটো হ'ব এতিয়া অপচন নম্বৰ 2 টো হ'ব আমাৰ n ৰ মান। এতিয়া আহিলো আমি 24 নম্বৰৰ প্ৰশ্নটোলৈ। 24 নম্বৰ প্ৰশ্নটোত তোমালোকক দুটা উক্তি দিয়া আছে আৰু সুধিছে যে এই উক্তি দুটাৰ ভিতৰত কোনটো শুদ্ধ বা কোনটো ভুল। এতিয়া প্ৰথম উক্তিটোত আমাক কি দিয়া আছে যদি ax স্কয়াৰ প্লাস bx প্লাস c বহুপদটোৰ দুয়োটা শূন্য ধনাত্মক হয় তেন্তে a b c ৰ সকলো চিন একে হ'ব। এই উক্তিটো ভুল হ'ব কাৰণ ধৰি ললো আমাৰ দুটা শূন্য আছে আলফা আৰু বিটা আৰু এই আলফা বিটাটো কি হৈছে ধনাত্মক হ'ব মানে গ্ৰেটাৰ দেন 0। এতিয়া আমি জানো যে শূন্য দুটাৰ যোগফল সদায় কি হয় -b/a ৰ সমান হয়
তাৰ মানে আমাৰ কি হ'ব -b/a টো কি হ'ব সদায় শূন্যতকৈ ডাঙৰ হ'ব যিহেতু a + b টো সদায় ধনাত্মক তাৰ পৰা আমি কি পালো -b is always greater than 0 তাৰ মানে মাইনাসটো ইফালে গলে কি হ'ব -b is less than 0 হৈ যাব তাৰ মানে আমি কি পালো -b টো আমি নিগেটিভ b টো আমি কি পালো নিগেটিভ হ'ব এতিয়া আমি জানো যে শূন্য দুটাৰ পূৰণফল সদায় কি হয় c/a ৰ সমান হয় যেহেতু আলফা বিটা দুইটা ধনাত্মক সেইবাবে কি হ'ব c টো সদায় কি হ'ব ধনাত্মক হ'ব মানে greater than 0 হ'ব তেতিয়াহলে আমি কি পালো greater than 0 মানে কি পজিটিভ তাৰ মানে আমি কি পালো b টো নিগেটিভ আৰু c টো পজিটিভ সেইবাবে আমি a b c ৰ সকলো চিন একে হ'ব জানো একে হ'ব বুলি আমি ক'ব নোৱাৰো সেইবাবে প্ৰথমৰ উক্তিটো কি হ'ব ভুল হ'ব এতিয়া আহিলো আমি দ্বিতীয় উক্তিটোলৈ দ্বিতীয় উক্তিটোত কৈছে যদি এটা বহুপদৰ লেখে x অক্ষক মাত্ৰ এটা বিন্দুত সেট কৰে তেন্তে বহুপদটো দ্বিঘাত বহুপদ হ'ব নোৱাৰে এটো ভুল কাৰ কেনেকৈ ভুল হ'ব ধৰি ললো আমি এটা एग्जांपल লৈ ললো এটা দ্বিঘাত সমীকৰণ লৈছো x² - 4x + 4 = 0 এটো যদি আমি শূন্য কেইটা উলাও তেতিয়া আমি কেনেকৈ লিখিব পাৰো ইয়াত -2x - 2x + 4 = 0 ইয়াৰ পৰা আমি কি পাম x কমন ললে x - 2 আৰু এফালে -2 কমন ললে x - 2 = 0 তাৰ পৰা আমি কি পালো x - 2 * x - 2 = 0 তাৰ মানে x ৰ মান আমি কি পালো 2 আৰু 2 যেহেতু আমাৰ দুইটা শূন্য একে হ'ল সেইবাবে আমাৰ x অক্ষটো আমাক কি হ'ব এটা বিন্দুতে সেট কৰিব তাৰ মানে যদিও এটা বিন্দুত সেট কৰিছে তথাপিও ই দ্বিঘাত সমীকৰণ হ'ব তাৰ মানে আমাৰ কি অপচন 2 টো আমাৰ কি হ'ব অশুদ্ধ হ'ব আমাৰ বি নম্বৰ অপচনটো কি হ'ব কাৰেক্ট আনসাৰ হ'ব মানে 1 আৰু 2 দুয়োটাই কি হ'ব অসত্য হ'ব এতিয়া আহিলো কোৱেশ্চন নম্বৰ 25 লৈ কোৱেশ্চন নম্বৰ 25 ত তোমালোকক দিছে যদি x = a, y = b সমীকৰণ প্ৰণালী x - y = 2 আৰু x + y = 4 ৰ সমাধান হয় তেন্তে a আৰু b ৰ মান ক্ৰমে কিমান হ'ব তাৰ মানে তোমালোকক কৈছে যে আমাক দুটা সমীকৰণ দিয়া আছে x - y = 2 আৰু x + y = 4 আৰু এই দুটাৰ যিটো সমাধান হ'ব সেই সমাধানটো কি x = a আৰু y = b সমীকৰণ প্ৰণালীত থাকিব মানে আমি প্ৰথমে কি কৰো এই সমীকৰণ দুটা কি কৰিলো সমাধান কৰিলো এই সমীকৰণ দুটাক যদি যোগ কৰি দিও তেতিয়া কি হ'ব x - y + x + y = 2 + 4 এতিয়া y কটাকটি গল থাকিলে কিমান 2x = 6 তাৰ মানে x = 3 এতিয়া এই x ৰ মানটো যিকোনো এটা সমীকৰণত যদি আমি বঢ়াই দিও তেতিয়া আমি y ৰ মানটো পাম এতিয়া প্ৰথম সমীকৰণটোত যদি আমি x ৰ মানটো বঢ়াই দিও তেতিয়া আমাৰ কি হ'ব 3 - y = 2 ইয়াৰ পৰা আমি y ৰ মানটো কিমান পালো 5 পালো আৰু তোমালোকক কি দিয়া আছিল x = a আৰু y = b তাৰ মানে আমি x = কিমান পালো 3 তাৰ মানে a ৰ মানটো কিমান হ'ব 3 হ'ব আৰু y = আমি কিমান পাইছিলো 5 পাইছিলো আৰু ইয়াতে কি দিয়া আছিল y = b তাৰ মানে b ৰ মানটো আমাৰ কিমান পাম 5 পাম তাৰ মানে আমাৰ কোনটো অপচন শুদ্ধ হ'ব 3, 5 অপচনটো শুদ্ধ হ'ব আৰু এটোৰ লগত কোনটো মিলি আছে অপচন নম্বৰ b টো